খাৰুপেটীয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত একাঠু পানী। যাতায়াতত অসুবিধাৰ সন্মুখীন পথচাৰী, এম্বুলেন্স, ছাত্ৰ-ছাত্ৰী। শীঘ্ৰেই পথৰ পানী নিষ্কাশনৰ দাবী স্থানীয় ৰাইজৰ। দৰঙৰ খাৰুপেটীয়াৰ মঙলদৈ মাজেৰে পাৰ হৈ যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া। 15 নং ৰাষ্ট্ৰীয় ঘাইপথখনৰ ফকীৰপাৰা চকত সামান্য বৰষুণতেই জমা হৈ একাঠু পানী। জানিব পৰা মতে দীৰ্ঘদিন ধৰি এনেদৰে পথৰ আধা অংশত পানী জমা হৈ থকাত আধা অংশৰে যাতায়াত কৰিবলগীয়া হয় পথচাৰী, এম্বুলেন্স, যান-বাহন আৰু স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ অসুবিধাৰ সন্মুখীন হৈছে দোকানীসকলেও। পথটোৰ বৃহৎ ঠাইত পানী জমা হৈ থকাৰ ফলত সঘনাই সংঘটিত হৈ আহিছে সৰু বৰ পথ দুৰ্ঘটনা। শীঘ্ৰেই পথৰ পানী নিষ্কাশনৰ বাবে চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে। এইটো অসুবিধা মানে চাওক, আজি এসপ্তাহ হৈ গ'ল এইটো এনেকা পানী লাগি থাকে। অলপমান বৰষুণ হ'লেই আমাৰ ৰাস্তাত পানী লাগি যায়। ইয়াতে দোকানপাট আছে, ছাইডত দোকান আছে। ৰাস্তাটো হ'ল অতি ব্যস্ত ৰোড। এইটো ৰাস্তা দি এম্বুলেন্স অহা যোৱা কৰে আৰু এইটো বহুত গাড়ী যাতায়াত কৰে। এতিয়া ৰাস্তাটো হৈ আছে সৰু, একদম সৰু হৈ আছে ৰাস্তাটো। এতিয়া এই গাড়ী অহা যোৱা কৰা বহুত দিগদাৰ হৈ আছে। আজি দুটাকৈ এক্সিডেণ্ট হৈছে এই ৰাস্তাৰ মাজত। এই ৰাস্তা সৰু কাৰণত, এই পানীৰ কাৰণত এই গাড়ী অহা যোৱা কৰিব নোৱাৰে। এটা ছাইড হৈ আছে, মানে গাড়ীৰ ৰাস্তাটো যিটো দুটা ছাইড, এটা মোটামুটি 24 ফুট এটা ৰাস্তাত দুটা গাড়ী যাব পাৰে। তাৰে মাজত এতিয়া ৰাস্তা হৈ আছে এই আপোনাৰ 7 ফুটমান ৰাস্তা হৈ আছে খালি। এই পানী ছাইডেদি গোটেই পানী ভৰি আছে। এই ৰাস্তা দি মানুহ অহা যোৱা কৰিব পৰাৰ কাৰণে বহুত দিগদাৰ হৈছে। ছাইডত দোকান পাতি আছে, দোকানত যোৱা অহা কৰা মানুহ দিগদাৰ হৈছে। আমি এইটোৱে ক'ব বিচাৰোঁ, চৰকাৰক এটা আহ্বান কৰি আছোঁ যে এইটো ৰাস্তাটো অতি সোনকালে আমাৰ এই আপোনালোকৰ যিটো এই PWD কৰ্তৃপক্ষ আছে, এই মানুহবিলাকে আহি এই বস্তুটো ঠিক কৰি দিব লাগে। আমাৰ এই পানীবিলাক অলপ ওলাই দিয়াৰ ব্যৱস্থা কৰি দিব লাগে। যেনেকৈ হওক দুৰ্ঘটনা যাতে নহয়। আমাৰ এতিয়া আজি দুটা এক্সিডেণ্ট হৈছে। এই দুটা এক্সিডেণ্টৰ মানে এটা বলেৰো, এটা টমটমে বলেৰোখনক খুন্দা মাৰি দিছে। কাৰণ ৰাস্তা নাই, ছাইডেদি আহোঁতে ই বলেৰোখনত ডাইৰেক্ট মাৰি দিলে। মাৰি দিওঁতে তাৰ এটা জৰিমনা বিহিত হৈ গ'ল, সি জৰিমনা দিব লগা হৈ গ'ল। আজি এই পানীটো নাথাকিলে কিজানি এইটো নহ'লে হয়। সেইকাৰণে আমি বাৰ অনুৰোধ কৰি জনাই আছোঁ চৰকাৰক যে এইটো আপুনি অলপ এইটো ধ্যান দিয়ক। আপোনালোকৰ এই PWDৰ জৰিয়তে যদি এই বস্তুটো অলপ ক্লিয়াৰ কৰিব পাৰে, আমাৰ সুবিধা হ'ব। আৰু আমি কমচে কম 5 বছৰ ধৰি ভুক্তভোগী হৈ আছোঁ। আধা ঘণ্টাৰ কাৰণে বৰষুণ দিলেও ইয়াতে পানী জমা হৈ যায়, অহা যোৱা বহুত অসুবিধা হৈ আছে। আমি বহুতবাৰ কৈছোঁ, আমাৰ লোকেল যিটো আমাৰ অথৰিটি আছে কৈছোঁ, জনাইছোঁ, কিন্তু এতিয়ালৈকে কোনো ফলপ্ৰসূ আমি ৰিজাল্ট পোৱা নাই। বহুত অসুবিধা। এতিয়া আমাৰ ইয়াতে ফাৰ্মাচী আছে, সৰু ল'ৰা ছোৱালী লৈ আহে, বেমাৰী আহিয়ে থাকে, অহা যোৱা বহুত অসুবিধা হৈ আছে। পাৰ হ'ব নোৱাৰি। ইয়াৰ আপোনাৰ চব 60% কভাৰ কৰিলে ৰাস্তাটো। এইটো অতি সোনকালে বহুত অসুবিধা। অতি সোনকালে এইটো ব্যৱস্থা কৰিব লাগে। হয়, অসুবিধা হৈ আছে আমাৰ। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য খবৰ লাইভ।